নতুন বছৰ আহি গোটেই লগৰকেইজন লগ পালোঁ বছৰ মূৰত। তো গতিকে এনেকৈ আমি গোটেইকেইজন লগ পাই এখেতৰ লগ পালোঁ। আমাৰ যিমান যি কুটুম আৰু এইটো মোৰ আত্মীয় নিজৰ ভাই আৰু এখেতৰ বন্ধুসকল। তো গোটেইকেইজন তো এনেকৈ লগ লাগি আজি আপোনালোকক এটাই কৈছোঁ, আমি বছৰ মূৰত যিটো হাঁহি ধেমালি কৰোঁ ফূৰ্তি কৰোঁ, আপোনালোক বাকীখিনি ইতিহাসত অভিনয় সকলোৱে কৰে, আমাৰো বন্ধুসকলে কেনেকৈ অভিনয় কৰে আজি আপোনালোকক অকণমান থুলমূলকৈ দেখাবলৈ এই ভিডিঅ'তে চেষ্টা কৰিছোঁ। আমি নতুন বছৰ প্ৰত্যেক বছৰে আমি ফূৰ্তি কৰোঁ, কিন্তু আগত সুবিধা নাছিল আমাৰ। আজি সুবিধা এটা অকণমান সুযোগ ইউটিউব চেনেলে দিয়াৰ সুযোগতে আমি আপোনালোকৰ কি ধৰণে আমি লগৰ বন্ধুসকলে অকণমান মানে ৰঙালী বিহুৰ নতুন শুভেচ্ছাৰ আমি কি ধৰণে ৰং হাঁহি ধেমালিৰে কৰোঁ প্ৰত্যেক বছৰে আপোনালোকক দেখাবলৈ সক্ষম নাছিলোঁ। আজি বন্ধুসকলৰ আমি কেনেকৈ শ্বেয়াৰ কৰোঁ অতি সোনকালে দেৰি নকৰি শেষলৈকে ভিডিঅ'টো চাব। সকলোৱে চাই কেনেকৈ পালে কমেণ্ট বক্সত জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব। অতি সোনকালে দেৰি নকৰি ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, অশেষ প্ৰথমবাৰ কৈছোঁ, আমি বন্ধুসকলে এইবাৰ কয় আৰু সামৰিছোঁ। কিবা ক'ব নি বন্ধু? হ'ব বন্ধু, লগ পালোঁ যেতিয়া নেকি বাছ ধন্যবাদ। সংঘ এবছৰ বিহু আহিছোঁ এতিয়া হয় গধূলি আহিব ন, সোনকালে আহিব ন, দেৰিকৈ আহোঁ ন, প্ৰেজেণ্ট হ'লে বাছে বহুত ভাল পায়। সেইদিনাখনি থিয় হ'লেই মই আহিছিলোঁ বিহু গাবলৈ, পাই গ'ল কাইলৈতো ইলেকশ্যনত পাই গ'ল মোক মেইল দিয়ে পোৱাৰ কাৰণে মোৰ সোঁহাতখন পকাই দিব লৈছিলে, মই বাঁহাত দিলোঁ। আমি মানে এইবিলাকে আজি বিহুৰ দিনত শুই থবলৈ আহি আৰু এনেকৈ এনেকৈ হাঁহি ধেমালিৰ মাজত আমি বহিছোঁ আজি বিহুৰ বতৰ যিহেতু নহয় জানো? হয় হয় হয়, কিন্তু কালি এইটোৱে দুখৰ কথা, সোঁহাতখন ভাঙিব লোৱাতকৈ মোৰ বাঁহ হাতখন দি দিলোঁ। কাৰণ কেলৈ সোঁহাতখন মোৰ কাম আছে ন বহুত। ভাঙো যদি ভাং চাৰ বোলো, মোৰ বাঁহ হাতখনে ভাঙি দে, মোৰ সোঁহাতখন বচা। কিহতো এই মোৰ তলৰ গোটেইখন দুখেনো আৰু অকণমান সুখ হৈছিলে নাই তলত, গা ধুওঁতে গুচি গ'ল। এতিয়া আকৌ মাথাত দুখ, গতিকে চেলাইন ল'বলগীয়া হৈছে ন, চেলাইন ল'ব। ডক্টৰ হিচাপতে লৈছোঁ, বাইদেউ হিচাপত। মানে গধূলি 7 ফিট হাঁহ পতা ল'ব। বঢ়িয়া, মানে তেতিয়া মানে অ'কে থাকা। ঠিক আছে, বহুত ভাল লাগিলে দেই। আমি বছৰে যেনে এনেকৈ আমি এইবিলাকে জমন্তি কৰি জীৱনটো পাৰ কৰোঁ। প্ৰতি বছৰ যেন বিহুটো আহি থাকে। নজনাবোৰে আজিৰ পৰা জানক, নহয় জানো? নহয় নজনাবোৰে আজিৰ পৰা জানক নহয় জানো? হয়তো টুকটুকি অট ধেৰ আহিলে বিহু সোনকালে আহে। এইটো এটা বনাব কাৰোবাৰ কাৰণে ৱেইটিং কৰিবলৈ কথা নাই, উঠি দিলে হৈ গ'ল। বাছৰ পৰা নামি বা ট্ৰেইনৰ পৰা নামি টুকটুকি বা অটত আহিলে হৈ যায়। বিহু পাই যায় মানে কলি কেতেকী অহাতকৈ টুকটুকি আহে যে তেতিয়াই বিহু লাগে ন, তাতকৈ আগতেই টুকটুকিত বিহু আহি যায়। দেই একদম এইটো এটা আচৰিত ধৰণৰ কথা দেই। সেইখনত আহে আকৌ ৰখি দিবলৈ কথা নাই, গাড়ী নাই কিবা নাই। প্ৰথমতে বিহুটো ডাইৰেক্ট পঞ্জাৱতী 16 চকীয়াত আহে, তাৰপিছত টুকটুকিত বিদায় পিনি চবে গাঁৱে চবতে বিহুটো বিদায় দিয়ে, অলপ ভাগ কৰি দিয়ে আৰু বিশেষকৈ তেনে কণ্ট্ৰল এজেণ্ট চিষ্টেম নহয়। এওঁ ডাইলত দিব কৈছে। তাৰপিছত গতিকে বাকলি গুচোৱাতকৈ নুগুচোৱাই ভাল আছে। সাংঘাতিক বিহুটোতো সেইটো হ'লেই আৰু আহিলে বিহু যাব বিহুৱে আৰু। কেলৈ দুখে ভাগৰে যেনেকৈ হ'লেও
মুঠতে বিহুটো যাবগৈ আৰু আহিছে যেনেকৈ তেনে বৰষুণত থাকিব। মোৰ খালি বিশেষ এটা দুখ হ'ল দেই। সদ্যই কি এই বাইদেউৰ ঘৰত ওপৰত টিং মাৰিছিলোঁ। টিং মাৰোঁতে কি হ'ল, চিলিপ খাই আহিলোঁ। কি হ'ল তাৰমানে কি হ'ল সেইষা বুলি ক'বলৈ হ'লে মানে তাৰমানে মোৰ তেৰাই তিও ফাটিলে, অকল ৰিংটো বাচিলে, পেণ্টটো আৰু জাঙিয়াও ফাটিলে, অকল ৰিংটো থাকিলে। সেনেকুৱাই বতৰ কোনেনো জানিব। আৰু ডাৱৰীয়া টিং মাৰিবলৈ আহে আকৌ, ৰ'দ দিলেতো টিং দৰকাৰ নাই ন, তাত টিপালটো সতৰি দিলেও হয়। মোৰ উপায়টো একেবাৰে মেমেয়া একদম লেহেলা অৱস্থা। চাকৰি কৰে বহুত দুখ লাগে, ৰেলৱে চাকৰি মায়ে কি কয়, অলপ শান্তি হ, অলপ শান্তি হ তই। মাৰ নাম কি? মা নামৰ শান্তি আকৌ, মায়ে আকৌ শান্তি হ। বৰ নাম কি আছিলে? মেমে আকৌ বহুত লেহেলা যে। দদু আছিলে লীল পিল। দদৌ আছিলে লীল পিল। সেইটো বহুত বয়সস্থ মানুহটো বেচেৰা, বেয়াও লাগে। সেইডোখৰতো আমি দেখি নাপালোঁগৈ এতিয়া। দদা আহিলে মিডিলত গ'ল। মোক টেকিয়া মিকাই দেখি ভোটকা বুলি কৈ দিলে। উপায় নাই, মোকতো লগাবলৈ ভোটকা নাই। মোৰ মানুহজনী টিকি মিকি, মোৰ মানুহজনী টিকি মিকি ভেকুলীৰ তলত থাকে। এতিয়া কি কৰিবি, ভেকুলীটোকে তলত থাকে বুলিছে। মোৰ উপায় নাই, মোৰ বহুত দুখ, উপায় নাই। দদা এটা আছিলে, এখেতে কৈ দিব। কোন আছিলে? এখেতৰ দদাক এজন আছিলে, পবিত্ৰ মনে থাকে। পবিত্ৰ মনে। আৰু এটা আছিলে গুৰু বুলি কয় যে, সৰু গুৰু তাকো ডাঙৰ। একেবাৰে সৰু তাৰমানে, একেবাৰে সৰু গুৰু তাকো। আৰু এটা আছিলে এনেকুৱা ফিট মাৰি থাকে, ইয়াত জিত। তাৰমানে জিত মানে কি জিত? অজিত। কি জিত মানে? অজিত। অজিত তাৰমানে একদম জিতত থাকে পুৰা। গতিকে তাত কৈ এখেতৰ নিচাক এজন আছিলে, তেখেতৰ নাম আছিলে ৰবীন। নিচাক নাম? ৰবীন। ৰবীন নহয়, ৰবীন গোহাঁই নহয়, ৰবীন দাইয়া। ৰবীন দাইয়া? সি সদায় খাই হাঁহিয়া। সেইটো কিটো কব, এই দুখৰ কথাটো ইয়াৰ সেনেকুৱা। গতিকে তাৰ ওচৰে পাজৰে বহুত মানুহ আছে আৰু ওচৰে পাজৰে মানুহ থকা মানে এটা আছিলে, হেৰি হ'ল কি জয় বুলি কয়। তাৰমানে জয় মানে কি হ'ল, অজয়। অজয় আৰু বিজয়। বিজয় আছে দুটা আকৌ, এটা আছে বিজয় গোহাঁই, এটা আছে বিজয় ৰবি দাস। ৰবি দাসকতো বিল্ডিং, তাৰ বিল্ডিং ইয়াক পাত্তাই নিদিয়ে। সেইটো কাৰণে ইয়াৰ দুখ। মানুহজন টিকিয়া মিকিয়া দেখে নাই, ভোটকা কয় লগাব কোনে গুটকা। গতিকে এওঁৰ দুখ বহুত, কোনে তেওঁক আৰু হেৰি কৰিব, নহয় জানো? ঠিক আছে, বঢ়িয়া। একচুৱেলি আপোনালোকক লগ পাই আজি বিহুৰ বতৰত বহুত দিনৰ মই লগ পাইছোঁ, বহুত ভাল লাগিলে। এনেকৈ গোটেই জীৱন যেনে জীয়াই থকা দিন যে আমি এনেকৈ হাঁহি ধেমালি মাজতে দিনবিলাক আমি এই ধেমালি কৰিছোঁ বিহুৰ বতৰত, কিন্তু সকলোকে এনেকৈ মানে দিনবোৰ পাৰ কৰক, যেনে বছ আমালৈকে পাৰ কৰক, যেনে কোনো ভেদভাৱ নাইকিয়াকৈ পাৰ কৰক। আমি ক'বলৈ বিচাৰিছোঁ এইবিলাক, নহয় জানো? হ'লেও যিজনৰ দুখ তাৰমানে প্ৰত্যেক বছৰে সেনেকৈ দুখেই হৈ থাকিব নেকি? যিজনৰ দুখৰ কথা ক'লে মই তাতে মাজত কৈ দিলোঁ তাৰ বিষয়ে, আৰু তাৰমানে প্ৰতি বছৰে এনেকৈ হৈ থাকিব। জানো সেইটো আৰু নিজে নিজে উপলব্ধি কৰি দিনবোৰ পাৰ কৰিব লাগে। বছৰ বিচৰি আহিলে যেনেকৈ বাইক বচন কৰে যে, সেনেকৈ ধৰি লওক যোৱা বছৰ যিজন দেৱচা, যোৱা বছৰ মোৰ শিলে টিং ফালিলে, এইবছৰো ফালিব লাগিব নেকি? সেইজন দেৱতা আকৌ মোৰ টিং ফালি তাৰমানে মোক আকৌ উশুনি থব নেকি? নাই 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 নথয়। যোৱা বছৰ পৰা বিজেপিয়ে টিপাল এডোখৰ দিলে, এইবাৰ পৰা নিজিকিব লাগিলে কি দিব? ক'ত থাকিম? সেইটোতো কেনেকে কি হ'ব বাৰু? অন্যায় হ'ব দেই। আৰ্য নেপায় দেই, ৰতনমাক নেপায় দেই। নতুন বছৰটো আহিছে, আছো এনেকে নহয় জানো? থাকিম, মিলি থাকিম সকলোৱে, সকলোৱে এনেকে থাকক। নতুন বছৰ নৱবৰ্ষ শুভেচ্ছা সকলোকে যাচিছোঁ, সকলোৱে থাকিলে নহয় জানো? মোৰ ভাল হ'ব। এই ভিডিঅ' যোগেদি কৈছোঁ যে নতুন বছৰ আমাৰ একেলগত সকলোৱে মৰম চেনেহ এনেকৈ ভিডিঅ'তে যাচিলোঁ। আমাৰ যিমান অসমত চুকে কাণে আছে সকলোলৈ নতুন বৰ্ষৰ শুভেচ্ছা, মৰম চেনেহ, ৰঙালী বিহু
বঙালী সকলো এনেকৈ মৰম যাচিছোঁ নহয় জানো তোমালোক থাকক নৱবৰ্ষৰ একেলগে শুভেচ্ছা বাছ তোমালোক ৰাখিলোঁ। বাছ Same to you. ধন্যবাদ আপুনি খবৰো ল'লে যে গতিকে সেইটো কাৰণে আপোনাক ভাল লাগিলে গতিকে আপোনাৰ সেইকাৰণে আপোনালৈ শুভেচ্ছা থাকিল ধন্যবাদ